নমস্কাৰ পোনপ্ৰথমে সকলোকে ল ইন আছামিজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আইন সম্পৰ্কে অসমীয়াত আলোচনা কৰিম। এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে দেশীয় আইন মানি চলাটো প্ৰয়োজনীয় হৈ পৰে। আইনৰ অজ্ঞতাৰ হেতু আমি বিভিন্ন সময়ত ভুল কৰোঁ। যদিও আমি সেই ভুল জানি বুজি নকৰোঁ, তথাপিও দেশৰ নাগৰিক হিচাপে দেশৰ আইনে আমাক ৰেহাই নিদিয়ে। গতিকে আমি দেশৰ সকলো নাগৰিকে আইনৰ বিষয়ে জনাটো অতিকে প্ৰয়োজনীয়। আনহাতে দেশৰ আইন তথা অধিকাৰৰ বিষয়ে অজ্ঞতাৰ হেতু আমি আমাৰ মৌলিক অধিকাৰ অথবা কৰ্তব্যৰ পৰাও বহু সময়ত বঞ্চিত হওঁ। গতিকে দেশৰ সচেতন নাগৰিক হিচাপে প্ৰতিজন নাগৰিকেই দেশৰ আইন কানুনৰ বিষয়ে সম্যক জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়। কিন্তু দেশৰ আইনসমূহৰ সকলোবোৰ ইংৰাজী হোৱা হেতুকে আমাৰ অসমীয়া থলুৱা লোকসকলে বা ইংৰাজীৰ বিশেষ জ্ঞান নথকা লোকসকলে আইনৰ বিষয়ে জনাত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। ইতিমধ্যে কম সংখ্যক আইন সম্পৰ্কীয় কিতাপ অসমীয়াত প্ৰকাশ হৈছে যদিও বৰ্তমান সময়ত সেই কিতাপসমূহৰ প্ৰচলন খুবেই কম। আৰু বৰ্তমান সামাজিক মাধ্যমৰ প্ৰয়োভৰত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ আমাৰ সকলোৰে কম। গতিকে আমি এই আইনসমূহৰ বিষয়ে অসমীয়াত বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ। আমাৰ দেশৰ ন্যায় তথা বিচাৰ ব্যৱস্থাটোৰ বিষয়ে জানিবলৈ আমি বিশদভাৱে দুটা ভাগত ভগাব পাৰোঁ। এটা হ'ল ফৌজদাৰী অৰ্থাৎ ক্ৰিমিনেল আৰু আনটো হ'ল দেৱানী অৰ্থাৎ চিভিল। 1 জুলাই 2024 তাৰিখৰ আগলৈকে ফৌজদাৰী বিচাৰ ন্যায় বিচাৰ প্ৰক্ৰিয়া চলিছিল ফৌজদাৰী কাৰ্যবিধি আইন অৰ্থাৎ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ কোড CRPC অনুসৰি। আৰু ভাৰতীয় দণ্ডবিধি আইন ইণ্ডিয়ান পেনেল কোড অৰ্থাৎ IPC অনুসৰি দোষীক দণ্ড বা শাস্তি বিহা হৈছিল। আৰু ভাৰতীয় সাক্ষ্য আইন অনুসৰি এই গোচৰৰ সাক্ষী গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই তিনিওখন ফৌজদাৰী আইন বাতিল কৰি নতুন 3খন আইন প্ৰণয়ন কৰিলে। গতিকে বৰ্তমান ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত নতুন 3খন আইনৰ বিধানহে প্ৰযোজ্য হ'ব। তদুপৰি আইনৰ বিভিন্ন বিষয়বোৰ যেনে ভাৰতীয় সংবিধান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতীয় দণ্ডবিধি আইন, ইণ্ডিয়ান পেনেল কোড চমুকৈ IPC, বৰ্তমান ভাৰতীয় ন্যায় সংহিতা BNS, ফৌজদাৰী কাৰ্যবিধি আইন ক্ৰিমিনেল প্ৰচিডিঅ'ৰ কোড CRPC, বৰ্তমান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS, ভাৰতীয় সাক্ষ্য আইন ইণ্ডিয়ান এভিডেন্স এক্ট, ভাৰতীয় সাক্ষ্য অধিনিয়ম BSA, দেৱানী কাৰ্যবিধি আইন চিভিল প্ৰচিডিঅ'ৰ কোড, হিন্দু বিবাহ আইন হিন্দু মেৰেজ এক্ট, ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট, যান বাহন আইন মটৰ ভেহিকল এক্ট, তথ্য জনাৰ অধিকাৰ আইন ৰাইট টু ইনফৰমেশ্যন এক্ট, বিদেশী ন্যায়াধিকৰণ আইন ফৰেনাৰ্ছ ট্ৰিবিউনেল এক্ট আদি আইনৰ বিষয়ে অসমীয়াত আগ্ৰহীসকলক অৱগত কৰাৰ উদ্দেশ্যে ল ইন আছামিজে এই সুবিধা লৈ আহিছে। গতিকে আপোনালোকে দেশৰ ন্যায় ব্যৱস্থাৰ বিষয়ে জানিবলৈ চাই থাকক ল ইন আছামিজ ইউটিউব চেনেলটো। লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আপুনি আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিব পাৰে।